প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ঈশ্বৰৰ গৌৰৱ হওক। তেওঁ সদাকাললৈকে থাকোঁতা ঈশ্বৰ হয়। আৰু তেওঁৱে আমাক আজি সুন্দৰ দিন দিছে, আকৌ আমাক লগ পোৱালে। আহক আজিৰ দিনটো যাতে তেওঁৰ আশীৰ্বাদেৰে আমি চলো হওক, তাৰ কাৰণে ঈশ্বৰৰ বাক্য আজি আমি চাওঁ প্ৰথম পিতৰ 5 অধ্যায়ৰ 6 পদ। ঈশ্বৰৰ সুন্দৰ বাক্যই আমাৰ কাৰণে কৈছে, আৰু ঈশ্বৰে উপযুক্ত সময়ত তোমালোকক যেন উন্নত কৰে, এই কাৰণে নিজক তেওঁৰ পৰাক্ৰমী হাতৰ অধীনত নত কৰা। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্য আপোনালোক সকলোৰে ওপৰত আশীৰ্বাদ থাকক। প্ৰিয় বিশ্বাসীসকল, ইয়াতে ঈশ্বৰৰ বাক্যই আমাক এনেকুৱা উৎসাহ দি আছে যে আমাৰ সময় এটা আছে যিটো ঈশ্বৰে নিৰূপিত কৰে, আৰু সেই সময়টোলৈ আমি ৰখিব লাগে। আৰু সেই সময়টো যেতিয়ালৈ নাহে তেতিয়ালৈ আমি ধৈৰ্য ধৰি ৰাখিব লাগে। আৰু ঈশ্বৰে তেওঁৰ পৰাক্ৰমী হাতত আমাক নত কৰিবলৈ তেওঁৰ বাক্যৰ দ্বাৰাই কৈ আছে। হালেলুয়া। ইয়াতে আমি যাতে নিজকে উন্নত কৰিব পাৰোঁ, সকলো পিনৰ পৰা, সমস্যাৰ পৰা, নিজৰ সম্পত্তিৰ পৰা, নিজৰ স্বাস্থ্যৰ পৰা, সকলো পিনৰ পৰা যাতে আমি যদি উন্নত বিচাৰোঁ, তেনেহ'লে সেই ঈশ্বৰৰ পৰাক্ৰমী হাতত আমি নিজকে নত কৰিব লাগিব। আমি নিজকে নম্ৰ কৰিব লাগিব। আমি নিজকে শূন্য কৰিব লাগিব, যাতে তেওঁ সকলোবোৰ কৰিব পাৰে। যেতিয়ালৈ আমি নিজকে নিৰ্ভৰ কৰি থাকোঁ, তেতিয়ালৈ আমি ঈশ্বৰৰ ইচ্ছাটো দেখিবলৈ নাপাওঁ। কিন্তু যেতিয়া আমি নিজকে সম্পূৰ্ণৰূপে অৰ্পণ কৰোঁ তেওঁৰ হাতত, তেতিয়াহে তেওঁ যে কৰিব পাৰে ঈশ্বৰ হয়, আমি যে বিশ্বাস কৰিছোঁ তেওঁ জানে। হালেলুয়া। সেইকাৰণে যেতিয়ালৈ আমি বিশ্বাস কৰি থাকোঁ, তেতিয়ালৈ তেওঁৰ ওপৰত ভৰসা কৰোঁ নিচিনা নহয়। কিন্তু আমি সম্পূৰ্ণকৈ তেওঁৰ হাতত সমৰ্পণ কৰিব লাগে, নত হ'ব লাগে। মানে আমি নিজকে শূন্য কৰিব লাগে, সকলো পিনৰ পৰা তেওঁক সমৰ্পণ কৰিব লাগে। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদপ্ৰাপ্ত হৈছে। আহক আমি ছুটিকৈ প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু এই সুন্দৰ বাক্যৰ কাৰণে। যিসকলে বাক্য শুনি আছে, প্ৰত্যেকটোৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা, যাতে সেইটো সময়টোলৈ, তুমি দিয়া সেই সময়টোলৈ যাতে ৰখিব পাৰোঁ। প্ৰভু তুমি সহায় কৰিবা। আৰু যিসকলে তোমাৰ বিশ্বাসত আছে, আকৌ অধিককৈ বিশ্বাস দিয়া প্ৰভু। ধন্যবাদ প্ৰভু। এই সকলো যাচনা নাচৰ যীশু নামত অৰ্পণ কৰিছোঁ। আমেন।